Hello students. So আজি আমি ডিসকাস কৰিম ক্লাস 11 ৰ টপিক নহয় আজি ক্লাস 12 ৰ ইন্টিগ্ৰেলছ টু স্টাৰ্ট কৰিম আৰু এইটো বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় পিছৰ লাইফতো তোমালোকৰ ইউজ হ'ব যদি বিএসসি সায়েন্স ম্যাথছত এৰি কৰা মেজৰ লোৱা ইঞ্জিনিয়াৰিং লাইফত যোৱা সবতে তোমাৰ ইন্টিগ্ৰেশন লাগিবই ঠিক আছে বেটা সো আজি আমি ইন্টিগ্ৰেশন বা ফিজিক্স পঢ়া ফিজিক্সতো লাগে ইন্টিগ্ৰেশন সো আজি ইন্টিগ্ৰেলছ দেখা পালে ষ্টুডেন্টে ভয় কৰে ঠিক আছে তো ইন্টিগ্ৰেশন দেখা পালে একো ভয় কৰিব নালাগে আজি মই যি পঢ়াম লাহে লাহে লম তুমি মোৰ লেকচাৰ কেইটা চোৱা আৰু মই যিখিনি কথা কম সেইখিনি যদি ফলো কৰা ইন্টিগ্ৰেলছৰ পৰা ভয় কৰিবৰ কাৰণে একো দৰকাৰ নাই ঠিক আছে বেটা সো ইন্টিগ্ৰেশন দুটা টাইপৰ থাকে এটা হল ইনডিফিনিট আৰু এটা হল ডেফিনিট indefinite integrals আৰু এটা হল definite integrals so indefinite integrals কি হয় যত আমাৰ স্পেসিফিকলি ৰেঞ্জ দিয়া নাথাকে so আমি ইন্টিগ্ৰেশনৰ সিম্বলটো আমি এনেকৈ ইউজ কৰো so তোমাৰ definite integralsত লিমিট এটা দিয়া থাকে 0 to 1 a to b so a আৰু b এনি নেচাৰেল নাম্বাৰ হ'ব পাৰে ইন্টিগ্ৰেল হ'ব পাৰে মাইনাসত থাকিব পাৰে যেনেকৈ থাকে থাকিব পাৰে ঠিক আছে বেটা so integration দুটা টাইপ ইন্টিগ্ৰেল দুটা টাইপৰ হল মনত ৰাখিবা ইনডিফিনিট আৰু ডেফিনিট ইন্টিগ্ৰেলছ তোমালোকৰ সিলেবাসত এই দুটাই আছে ঠিক আছে so ইন্টিগ্ৰেশনক আমি কি বুলি কওঁ ইন্টিগ্ৰেলছক আমি কওঁ এন্টি ডেৰাইভেটিভ ঠিক আছে এন্টি ডেৰাইভেটিভ মানে ডেৰাইভেশনৰ উল্টা বুলি ক'ব পাৰি ইন্টিগ্ৰেশনটো সদায় ডেৰাইভেশনৰ উল্টাটো হয় ঠিক আছে তে কেনেকা হয় সেইখিনি মই তোমালোকক বুজাই আছো এতিয়া সো তোমালোকে এটা ইন্টাৰেষ্টিং বস্তু বুজিলোৱা ইন্টিগ্ৰেশন মানে আগৰ ম্যাথমেটিশিয়ান যেতিয়া ইন্টিগ্ৰেশনটো ওলাইছিল তেতিয়া আমাক কৈছিল যে এস মানে সাম এটা সৰু সৰু বস্তুবোৰ আমি সৰু কৰি পেলাই যিবোৰ বস্তু ওলাও হেতুক আমি সাম কৰি দিলে তেতিয়া আমি ইন্টিগ্ৰেশন পাওঁ সো এস সামৰ মানে কি সাম মানে কি লিখিব পাৰো এস সো ইন্টিগ্ৰেশন তেনেকে টান মাৰি দিছে সো এইটো ইন্টিগ্ৰেশন আহি গৈছে সেইখিনি আৰু এনে কৈছো বাৰু মই নহয় কিন্তু হেনেকে মনত ৰাখা বেছি ইন্টাৰেষ্টিং হয় সো তুমি যেতিয়া x স্কয়াৰক ডিফাৰেন্সিয়েট কৰিবা কি আহিব twice x আহিব functions and differentiation ঠিক আছে so x স্কয়াৰক যেতিয়া ডিফাৰেন্সিয়েট কৰিবা twice x পাবা ঠিক আছে x স্কয়াৰ প্লাস 1 মই কিয় কৰাইছো কৈছো x স্কয়াৰ প্লাস 1 ক যেতিয়া ডিফাৰেন্সিয়েট কৰিবা তোমালে কি পাবা আকৌ twice x পাবা x স্কয়াৰ প্লাস 2 যেতিয়া ডিফাৰেন্সিয়েট কৰিবা কি টার্ম পাবা twice x পাবা সো এনেকে যাই থাকিব আৰু সো x স্কয়াৰ প্লাস এনি কনস্ট্যান্ট টার্মক তুমি যেতিয়া ডিফাৰেন্সিয়েট কৰিবা তুমি কি পাবা twice x এ পাবা c মানে কনস্ট্যান্ট টার্ম বুলি ধৰিছো সো এতিয়া ইন্টিগ্ৰেশন এটাক যেতিয়া তুমি x dx কৰিবা সো মই বহুত বেসিক্সৰ পৰা পঢ়াম ইমান টেনচন ল'ব নালাগে পিছত ক্লিয়াৰ হৈ যাব যদি বুজিও পোৱা নাই এতিয়া কাৰণ ফৰ্মুলা মই ইউজ কৰিম তোমালোকৰ ক্লিয়াৰ হৈ যাব যেতিয়া আমি ইন্টিগ্ৰেট কৰিব লাগিব যেতিয়া আমি twice x ক ইন্টিগ্ৰেট কৰিব লাগিব এটা ইন্টিগ্ৰেশন কেনেকৈ কৰিম আমি মই কৈছো কি ইন্টিগ্ৰেশন হল ডেৰাইভেটিভছৰ ডিফাৰেন্সিয়েশনৰ উল্টা সো আমি x স্কয়াৰক আমি ডিফাৰেন্সিয়েট নকৰো আমি ফাৰ্ষ্টতে twice x ক ডিফাৰেন্সিয়েট কৰিম সো twice x ক যেতিয়া আমি ডিফাৰেন্সিয়েট কৰিম আমি কি পাব লাগিব সো twice x স্কয়াৰ upon 2 plus c so 2 to cancel out হয় x square plus c আহিব so এতিয়া মই ফৰ্মুলা মই দিয়া নাই মই অকল মই তোমালোকৰ এই c টাৰ্মটো কৰ পৰা আহে হেখিনি কনসেপ্ট ক্লিয়াৰ কৰিব কাৰণে ট্ৰাই কৰি আছো ঠিক আছে বেটা so x square plus c যে আহিলে এই c টাৰ্মটো কি so তুমি x square plus 1 ৰ ডেৰিভেশন কি পাইছা ডিফাৰেন্সিয়েশন কি পাইছা twice x পাইছা x square plus 2 ৰ ডিফাৰেন্সিয়েশন কি পাইছা twice x পাইছা x square plus c এনেকে up to c any constant term twice x paisa so c2 whole any constant term so swa
তোমাক যেতিয়া মেইন ফাংচনটো লাগে ডিফাৰেন্সিয়েট ইন্টিগ্ৰেশন কৰাৰ পিছত তো c ৰ ভ্যালু আমাৰ ডিফাৰেন্ট আছে না সবৰ সো সেইকাৰণে c টো ধৰা হয় ঠিক আছে সো ইয়াক যেতিয়া ডিফাৰেন্সিয়েট কৰিবা আকৌ টুৱাইজ x পাবা হয় নাই সো সেইখিনি ক্লিয়াৰ সো সেইটো ডাউট বহুত ষ্টুডেন্টে খুদে সেইকাৰণে মই আজি ফাৰ্স্ট লেকচাৰতে ক্লিয়াৰ কৰি দিছো সো এতিয়া আমি ফৰ্মুলা প্ৰেক্টিস কৰিম এটা দুটা কৰিম বাকিটা নিজে কৰিবা কাৰণ ফৰ্মুলাবোৰৰ ডেৰিভেশন নাই ন ফৰ্মুলা কিটাৰ ওপৰত এপ্লিকেশন আহিব মানে কোৱেশ্চনছ আহিব সো তুমি ইমান থিওৰিটিক্যালি ইন্টিগ্ৰেলছত ইমান থিওৰিটিক্যালি গৈ পেলাই লাভ নাই সো আমি জানো d/dx অফ sin x মানে কি cos x সো এটা ইন্টিগ্রেশন অফ এটা ডিফারেন্সিয়েশন হ্যাঁ ডিফারেন্সিয়েশন সো ডিফারেন্সিয়েশন অফ sin x cos x পাম আমি ইন্টিগ্রেশন কাক করি উল্টা টার্মটো এন্টি ডেরিভেটিভ হয় না আমি ইন্টিগ্রেশন cos x অফ করি সো ইন্টিগ্রেশন অফ cos x dx আমি কি পাম উল্টাটো পাম এইটো টার্মত যি আমি হেইটোৱে পাম sin x পাম প্লাস c লিখিব নাপাহৰিবা c টো ঠিক আছে বেটা সো ডিফারেন্সিয়েশন অফ cos x কি minus of sin x so differentiation জানা আৰু তুমি এতিয়া so আমি এতিয়া যেতে ইন্টিগ্রেট কৰিব যাম ইন্টিগ্রেশন যেতে cos x sin x আমি ইন্টিগ্রেট কৰিম minus of sin x কৰিম plus sin x কৰিম so এটো আমি কি পাম যেতে মাইনাস তো যেতে আমি এফালে লৈ যাম এটো মাইনাস cos x আহিব আর মাইনাস cos x প্লাস c সো এন্টি ডেরিভেটিভ তুমি ডাইরেক্ট দেখাই পাইছা এটো চকুদি সো ইন্টিগ্রেশন অফ এতিয়া আৰু এখিনি মই লিখি না থাকো আৰু ডিফারেন্সিয়েশন e পাওয়ার x কি ডিফারেন্সিয়েশন অফ e পাওয়ার x কি e পাওয়ার x এ হয় সো ইন্টিগ্রেশন অফ e পাওয়ার x ইজ অলসো e পাওয়ার x প্লাস c সো আৰু এটা মনত ৰাখিবা integration of e power mx কিমান আহিব e power mx upon m plus c এইবোৰ মনত ৰাখিবা এটো বাৰু আমি কেনেকৈ উলাও এটো মই নেক্সট লেকচাৰত আনি আছো এটো সাবস্টিটিউশন মেথডৰ সৈতে আমি এইটো ভ্যালু উলাব পাৰো কেনেকৈ উলাম নেক্সট বুজাইছো নেক্সট ক্লাছত সো আৰু কি ফৰ্মুলা আছিল ফৰ্মুলা কিটা লিখি লম সো বেটা এইটা ফর্মুলা হয় ইন্টিগ্রেশনের এইটা তোমালোকে মনত রাখিব লাগিব আর মনত না রাখিলেও তুমি যদি ডিফারেন্সিয়েশন কিনিও জানা তো এখিনি মনত রাখিব অলপ ইজি হ'ব ঠিক আছে ডিফারেন্সিয়েশন যদি ফর্মুলা কিটা জানা সো এইবোৰ তুমি প্রুফ কৰিব গলে লিমিট লৈ পেলাই বহুত টাইম যাব ঠিক আছে সো সবতকে ইম্পর্টেন্ট ফর্মুলা হয় এটো গুটেকিটাই ইম্পর্টেন্ট ঠিক আছে গুটেকিটাই ইম্পর্টেন্ট কিন্তু এটো বহুত বেশি এইটো ইউজ হয় ঠিক আছে হেবলি তুমি অকল হেতু ফর্মুলা চাই পেলাই বাকিটা নাচাও হেনেকে নহব কিন্তু গুটেকিটা তোমালকে কি কৰা এখন বুক লোৱা এখন এটা A4 সাইজ পেপাৰ লোৱা তাতে গুটেকিটা ফর্মুলা লিখা আৰু আগত মাৰি থৈ দিয়া পাৰিলে ডেৰিভেশন কিটা সাইডত লিখা ইন্টিগ্রেশন কিটা সাইডত লিখা একবাৰতে দুবাৰ হৈ যাব ঠিক আছে সো এইটো ফর্মুলা মই বুজোৱা নাই বাৰু যেতিয়া ইন্টিগ্রেশন x পাওয়ার n dx দিয়া থাকে তেতিয়া আমাৰ আহিব x power n plus 1 upon n plus 1 plus c n is not equal to minus 1 so যেতিয়া n ৰ জাগাত minus 1 পুট কৰিম n undefined আহি যাব ইনফিনিটি আহিব তলত 0 আহি যাব সো তুমি যেতিয়া ইয়াক ডিফারেন্সিয়েট কৰি চাবা x power n plus 1 upon n plus 1 তোমালকে আকৌ x power n ফাংশনটো পাবা ঠিক আছে সো এইটা নোট ডাউন কৰি লোৱা তোমালকে ইম্পর্টেন্ট হয় আৰু ইন্টিগ্রেশন চ্যাপ্টাৰটো এনেকুৱা তুমি যদি ক্লাছৰ লগতে একেলগে কমপ্লিট কৰি যাই থাকা ন ক্লাছৰ লগতে তুমি নাভাবিবা যে তুমি ঘৰত যাই পেলাই তুমি ইন্টিগ্রেশন ভাল কৰিব পাৰিবা ঘৰত যাই পেলাই মানে কি নিজে পঢ়ি পেলাই ভাল কৰিব পাৰিবা তুমি ক্লাছত যিমান পাৰা সিমান ধ্যান দিয়া আৰু যিমান পাৰা সিমান প্ৰেক্টিস কৰা প্ৰেক্টিস ইজ মোস্ট ইম্পৰ্টেন্ট থিং ইন ইন্টিগ্ৰেলছ ওকে তুমি যদি ইন্টিগ্রেশনত
কুৱেশ্যন প্ৰেক্টিছ কৰি থাকা ডেইলি 10টা সো ইন্টিগ্ৰেশন আৰামছে ভাল হৈ যাব সো সবতকে ফাৰ্ষ্টতে আমি ইজি কুৱেশ্যন এটা লওঁ সো এটা প্ৰেক্টিছ আৰু প্ৰেক্টিছ সেশন এটা সো বেসিক খিনি পঢ়ালো এটা প্ৰেক্টিছ সেশন সো ইন্টিগ্ৰেশন অফ x স্কয়ার dx আমি কি লিখিব পাৰো আমি জানো ইন্টিগ্রেশন অফ x পাওয়ার n dx মানে কি লিখিব পাৰো এটো ফৰ্মুলা মনত ৰাখা x পাওয়ার n plus 1 upon n plus 1 লিখিব পাৰো বেটা প্লাস c লিখিব পাৰো সো ইয়াতে n ৰ জায়গাত কি আছে তোমাৰ 2 আছে সো আমি কি লিখিম x পাওয়ার 2 plus 1 আৰু তলত কি আছে n plus 1 মানে 2 plus 1 লিখিব পাৰিম প্লাস c সো এটো ভ্যালু কি আহিব x cube by 3 plus c আহিব সো সোৱা n ৰ জায়গাত আমি একো কৰা নাই আমি হেতু ফৰ্মুলা আনি পেলাই ইয়াতে পুট কৰি দিছো খালি n ৰ জায়গাত 2 আছে কাৰণে 2 পুট কৰি দিছো ঠিক আছে সো কোৱেশ্চন নম্বৰ 2 এটা ল সো বেসিক্সৰ পৰা এনেকুৱা লেভেললৈ যাব ন কোৱেশ্চন বহুত ভাল লাগিব তোমাৰ সো ইন্টিগ্ৰেশন সো ইয়াতে তোমাৰ মই এনসিআৰটি বুলি মেনশন কৰি নিদু এনসিআৰটি ৰ কোৱেশ্চনও থাকিব মোৰ পৰা মই যেনেকৈ মডিফাই কৰিছো সেইবোৰ কোৱেশ্চনও থাকিব সো স্পেসিফিকলি তুমি এনেকা নহয় 7.1 চেপ্টাৰটো মই আজি কমপ্লিট কৰিম এনে কোৱেশ্চন তুমি থৈ না মুখস্থ বাকি কিটা চেপ্টাৰৰ নিচিনা মেথছৰ ইন্টিগ্ৰেশনটো নহয় তুমি যিমান প্ৰেক্টিস কৰিবা তুমি এনসিআৰটি ৰ পৰা কৰিছা তুমি নিজে বনাই পেলাই কৰিছা বেলেগ বুকৰ পৰা কৰিছা একেই কথা ঠিক আছে সো এনেকে স্পেসিফিক চেপ্টাৰ নাম দি পেলাই লাভ নাই মই দিব পাৰো ইয়াতে 7.1 চেপ্টাৰ সো x power 4 plus x square is x cube plus 2x এটো এনসিআরটি কোশ্চেন হয় কৰা পজ কৰা ট্রাই কৰা সো যেতিয়া তোমাৰ কোনো এটা টার্ম এনেকে থাকিব ভিতৰত 3টা 4টা 5টা যিমান কিটা টার্ম না থাকক সো তুমি সেইটা সেপাৰেট কৰি ল'ব পাৰা সো এনেকে ব্ৰেকেটৰ ভিতৰত আছে ন সো তুমি এটো এনেকে লিখিব পাৰা x power 4 dx plus এটো গোটে কিটা ইন্টিগ্রেশন x power 4 dx x cube integration of x cube dx integration of 2x dx এনেকে লিখিব পাৰো integration of x cube dx plus integration of 2x dx আরে বাকি একো কৰা এনেকে মনত ৰাখবা মাল্টিপ্লাই কৰি দিছে ইন্টিগ্রেশন দি গোটে কিটা ফাংশনক মাল্টিপ্লাই কৰি দিছো dx দি গোটে কিটাকে মাল্টিপ্লাই কৰি দিছো সো এটা কোনটো ফৰ্মুলা ইউজ হ'ব এইটো সো আমি লিখিব পাৰো x পাওয়ার কি লিখিব পাৰো কোৱা মুখে মুখে কোৱা x power 4 plus 1 divided by 4 plus 1 n ৰ জায়গাত অকল 4 পুট কৰিম x power 4 plus 1 divided by 4 plus 1 so plus এটুত কি লিখিব পাৰো x cube আছে x power 3 plus 1 upon 3 plus 1 so এটু কি লিখিব পাৰো 2 into x power 1 plus 1 so ইয়াৰ ওপৰত x ৰ ওপৰত 1 এটা তো আছে না n ৰ ভ্যালু so x 1 upon 1 plus 1 so plus c so এতিয়া তুমি ভাবিব পাৰা সে গুটে কিটা টার্মৰ কাৰণে আমি c দিব পাৰো নেকি না লাগে দিব এটা কনস্ট্যান্ট টার্ম দিলে হৈ যাব সাফিশিয়েন্ট so এটো কিমান আহিব x power 5 upon 5 plus x power 4 by 4 plus এটো কি আহিব এই তলৰ টার্মটো 2 হৈ যাব 2 টো ক্যান্সেল আউট কৰি দিব পাৰো আমি so x square আহি যাব plus c আহি যাব এইটো आंसर ঠিক আছে ক্লিয়ার so এইটো ফর্মুলা মনত ৰাখিবা আৰু মই লিখি নাথাকো तीन नंबर क्वेश्चन আছে না প্লাস dx সো এইটো কেনেকৈ কৰিবা বেটা সো সেম মাল্টিপ্লাই কৰি দিয়া মাল্টিপ্লাই মানে কি আৰু ইন্টিগ্রেশনটো ভাঙি দিয়া integration of x square dx আহিব plus integration of dx আহিব plus integration of c dx আহিব এইটো so এইটো তো কনস্ট্যান্ট টার্ম হয় ন হেতু আমি ইন্টিগ্রেশনৰ বাহিৰত লিখিব পাৰো
যেনেকৈ আমি ডিফাৰেঞ্চিয়েশ্যন ডেৰাইভেটিভছত আমি কিবা এটা কনষ্টেণ্ট টাৰ্ম পালে সেইটো আমি কমন লৈ পেলাই ডিফাৰেঞ্চিয়েশ্যনৰ ডি বাই ডি এক্সৰ বাহিৰত লিখি দিওঁ চেম এনেকুৱাই হয় ইণ্টিগ্ৰেশ্যনত আমি এইটো কমন লৈ পেলাই ইণ্টিগ্ৰেশ্যন অফ এক্স স্কুৱেৰ ডি এক্স লিখিব পাৰোঁ প্লাছ ইণ্টিগ্ৰেশ্যন অফ বি টো কমন লৈ পেলাই এক্স ডি এক্স লিখিব পাৰোঁ চ' ইয়াতে চি ডি এক্স লিখিব পাৰোঁ চ' এইটো মই কোৱা নাই চ' ইণ্টিগ্ৰেশ্যন অফ ডি এক্স is equal to x plus c এইটো লিখি লবা ঠিক আছে সো কেনেকৈ হয় এইটো x power c দেখা পালে মানে প্ৰুফ নকৰাকে থাকিব নোৱাৰো সো ইয়াতে আমি কি লিখিব পাৰো x power 0 থাকা বুলি লিখিব পাৰো নে x power 0 থাকা বুলি লিখিব পাৰো নে x power 0 মানে কি আমি সেম ফৰ্মুলা ইউজ কৰিম x power 0 plus 1 upon 0 plus 1 plus c so x plus c আহিব না so এটো কি আহিব a into x cube মই এটা কৰি না থাকো x cube by 3 plus b into x square by 2 plus c cx plus c আহিব ঠিক আছে so এইটো অলপ মডিফাই কৰি লিখি দিয়া আহি যাব bx square by 2 plus cx plus c এটো হল आंसर so বুজি পাইছা ক্লিয়াৰ হৈছে বহুত বেসিক্সৰ পৰা পঢ়াই আছো বেটা তোমাক এটো কি নম্বৰ কোৱেশ্চন না এটো 3 নম্বৰ কোৱেশ্চন না so integration of e power 3x is the 4 number question e power 3x dx কি আহিব আমি জানো integration of e power mx dx মানে কি e power mx upon m plus c লিখিব পাৰো so m ৰ জাগাত কি আছে ইয়াতে m ৰ জাগাত 3 আছে so 3 পুট কৰিম e power 3x upon 3 plus c ঠিক আছে so question number 5 so সোয়া মই বেসিক্যালি ইমান কোশ্চেন কে প্র্যাকটিস কৰা আছে তুমি যিমান কোশ্চেন প্র্যাকটিস কৰিবা ইন্টিগ্ৰেশন কিমান ভাল হৈ যাব so মোৰ পৰা এক্সপেক্ট নকৰিবা যে মই থিওৰি পঢ়াই থাকিম তো কাৰণ থিওৰি পঢ়াই থাকিলে তোমালোকৰ লস হ'ব না ওয়েস্ট অফ টাইম হ'ব ভাল লাগা বস্তুবোৰ যেতিয়া তুমি এটা ভিডিওত চাই থাকিবা না তুমি গম পাবা তুমি ৰং লেকচাৰত আছা আজি কৈছো এইটো কথা বহুত বাৰ কৈছো আজিও কৈছো যদি তুমি ফার্স্ট টাইম ইন্টিগ্রেশন টাচ কৰিছা সো অলপ টান লাগিব পাৰে কিন্তু সেইখিনি প্ৰ্যাকটিসত তুমি যদি প্ৰ্যাকটিস কৰি থাকা ডেইলি সো তোমাৰ ঠিক হৈ যাব সো ইন্টিগ্রেশন অফ আৰু এটা আছে 4 into e power 3x plus 1 dx সো এটো কি হ'ব 4 into সো পজ কৰা ট্রাই কৰা 3x upon 3 আহিব plus x plus c আহিব সো এতে দেখিছা এতিয়া মই মাইন্ডতে ক্যালকুলেট কৰি লৈছো তোমালোকৰ তেনেকা হ'ব লাগিব সো তোমালোকে নরমাল মেথডত কৰা এটো आंसर আহিছে নেকি সোৱা আহিবই লাগিব সো সোৱা 4 to কনস্ট্যান্ট টার্ম হল ইন্টিগ্রেশনৰ বাহিৰত লৈ গলো ফাৰ্স্টে ইন্টিগ্রেশনটো কি কৰিবা ভাঙি দিবা ফাৰ্স্টে 4 e power 4 into e power 3x dx কৰিবা তাছত ইন্টিগ্রেশন অফ dx কৰিবা দুটা টার্ম পাবা সো ইন্টিগ্রেশন অফ 4 into e power 3x কি আহিব 4 টো আমি বাহিৰত লৈ আহিম e power 3x মানে কি e power 3x by 3 so integration of 1 dx মানে কি মানে x plus c ঠিক আছে integration of root x minus 1 upon root x কিমান কৰিবা এটো into dx আছে so আমি জানো root x আমি এটো কেনে লিখব integration root x dx minus 1 upon root x dx লিখিব পাৰো বেটা লিখিব পাৰো এতিয়া ৰুটৰ ওপৰত যেতিয়া আমি পাৱাৰ হিচাপত লিখিম x power half লিখিব পাৰো আমি dx লিখিব পাৰো এনেকে লিখিব পাৰো ৰুট টো আমি ওপৰত নিলে কি আহিব হাফে আহিব সো মাইনাস অফ এটো কি আহিব এটো মই ইয়াতে বুজাইছো 1 upon root x তো আমি কি লিখিব পাৰো
root x inverse লিখিব পাৰো so x টো যদি হাফ কৰি দিম minus half লিখিব পাৰো এইটো আৰে ইমান টেনচন ল'ব নালাগে 1 upon x power half লিখিলো এটো যেতে ইনভার্সত লিখিম আমি কি লিখিব পাৰো x power minus half লিখিব পাৰো আমি জানো 1 upon x টো আমি x inverse 1 লিখিব পাৰো এইখিনি ক্লাস 10 ত পাইছা x square dx so এটো আমি লিখিব পাৰো x power minus half dx এটাৰ পুট কৰা আৰু ভ্যালু so এইটো ফর্মুলা কোনটো ফর্মুলা ইউজ হ'ব x power n plus 1 x power n or ভ্যালু কি হয় half plus 1 upon half plus 1 minus x power minus half plus 1 তলত কি হ'ব minus half plus 1 ঠিক আছে ক্লিয়াৰ হৈছে এইখিনি so আৰু কি আহিব plus c so তলত কি আহিব 3/2 ওপৰত কি x ৰ পাৱাৰত কি থাকিব 3/2 তলত 3/2 আহিব so 2 into 1 plus 1 3/2 আহিব so minus তলত যেতে 1 minus half কৰিম কি আহিব হাফে আহিব so x power half আহিব plus c আহিব বেটা so x power 3/2 এটো আমি উল্টাই দি পেলে ওপৰত মাল্টিপ্লাই কৰিলে কি হ'ব so এটো যেতে আমি এখিনি জানা তলত যেতে 3/2 থাকে 2 কি যে পঢ়াই আছো মই 2x power 3/2 upon 3 minus x power half twice of x power half plus c so এটা x power half তো আমি কি লিখিব পাৰো x power half তো আমি লিখিব পাৰো under root of x লিখিব পাৰো বেটা ঠিক আছে so এইটোই হল आंसर ঠিক আছে ক্লিয়ার এটা last question করিম 7 number question integration of x cube minus x square plus x minus 1 upon x minus 1 dx বুলি দিয়া আছে so এইটো আমি কেনেকৈ সলভ কৰিম so সোৱা এই দুটা টাৰ্মৰ পৰা x square কমন আহিছে আৰু কমন লৈ লম x minus 1 আহিব প্লাস এই দুটা টাৰ্মৰ পৰা 1 কমন আহিছে x minus 1 লিখিব পাৰো আমি 1 কমন লৈ পেলাই তলত x minus 1 আছে so dx আছে so integration of x square plus 1 upon x minus 1 লিখিব পাৰো dx লিখিব পাৰো x minus 1 cancel কৰি দিলে integration of x square plus 1 থাকিব dx থাকিব so এটো কি হ'ব x cube upon 3 plus x plus c এটো হল आंसर ঠিক আছে বেটা so এইগিটা হোমৱৰ্ক কৰিবা এই দুটা so এইটো গুটেগিটা ট্ৰিগনোমেট্ৰিক ফাংচন ইউজ হ'ব তোমাৰ so এনেকৈ কৰিলে তোমালোকৰ প্ৰেক্টিস হৈ যাব so এইখিনি আছিল আজি লেকচাৰত বেটা so thank you ইমান অহাৰ কাৰণে ইমানখিনি চোৱাৰ কাৰণে so কালি নেক্সট লেকচাৰ কালিৰ লেকচাৰত আহিব substitution method আৰু NCERT দুটামান কোৱেশ্চন ইয়াৰ আগৰ দুটামান কোৱেশ্চন আমি ফিনিশ এতিয়া কৰি দিছো ৰবা so question number কোনটো আছিল নাজানো so দিয়া আছে আমাক question এটা লিখি লোৱা d by dx of f of x is equal to 4x cube এটো MCQ question আছিল চাগে
NCERT 7.1 আছে তোমালোকে চাই ল'ব পাৰা such that f of 2 is equal to 0 দিছে সো এতিয়া আমি সলিউশন কৰিলে কি কৰিম এটো d টো আমি যেতিয়া এইফালে ৰাখো f of x কৰো সো dx 4x cube minus 3 by x power 4 সো dx টো আমি মাল্টিপ্লাই কৰি দিব পাৰো বেটা সো এই d টো আমি ইয়াতে ৰাখিছো dx টো এইফালে মাল্টিপ্লাই কৰি দিছো যাতে ইন্টিগ্ৰেট কৰাত ইজি হয় যেতিয়া ইন্টিগ্ৰেশন কৰিম আমি ফাংশন এটাক f of x 4x cube minus 3 by x power 4 আহিব dx আহিব সো যেতিয়া আমি ইন্টিগ্ৰেশন কৰিলো ন এটা d এটা আছে দে সো তোমালোকে সদায় মনত ৰাখিবা ইন্টিগ্ৰেশন ইজ অলৱেজ 1 by d সো ইন্টিগ্ৰেশন আৰু d টো ক্যান্সেল কৰি দিব পাৰো কাৰণ সোয়া ইন্টিগ্ৰেশন মই আগতে কৈছো এন্টি ডেৰিভেটিভ বুলি কৈছো এন্টি ডেৰিভেটিভ মানে উল্টা ৰেচিপ্ৰকেল ঠিক আছে সো ইয়াতে থাকিব f of x ইয়াতে কি থাকিব 4x cube by 4 x power 4 আহিব কাৰণ 4 আৰু এটা তলত আহি যাব ন 3 plus 1 4 4 4 cancel out হ'ব minus 3 1 upon x cube আহিব x cube আহিব x cube এটো প্লাস x cube আহিব প্লাস c সো আমাক এটা কন্ডিশন দিছে f of 2 is equal to 0 যেতিয়া আমি f of 2 পুট কৰিম ইয়াতে আৰু ইয়াতে কি আহিব 2 power 4 plus 1 upon 2 cube plus c আহিব সো f of 2 মানে কি বলে আমাক 0 সো এটোৰ ভ্যালু কি 16 এটোৰ ভ্যালু 8 16 8 128 129 upon 8 আহিব plus c আহিব সো c এর ভ্যালু কিমান আহিব ইয়াৰ পৰা minus of 129 upon 8 so equation number 1 দিয়া এটো so c এর জায়গা so f of x আমি ফাংশন তো পালো x power 4 plus 1 upon x cube minus of 129 upon 8 এটি হল answer ঠিক আছে বেটা so আজিলৈ thank you so কালি substitution method to লৈ এই দুটা হোমৱৰ্ক কৰিবা আৰু NCERT 7.1 চেপ্টাৰত বেলেগ চাব নালাগে 7.1 চেপ্টাৰত যোনকেইটা নিউমেৰিকেল আছে নিজে ট্ৰাই কৰা যদি এইখিনি কথা নুশুনা ন কালি একো বুজি নাপাবা লেকচাৰ ইন্টিগ্ৰেশন চেপ্টাৰটো বেটা এনেকুৱা নহয় যে তুমি প্ৰেক্টিস নকৰিলে তুমি ভাল হৈ যাব ইয়াতে বুজি পাইছা কিন্তু কালি আকৌ পাহৰি যাব পাৰা ঠিক আছে সো NCERT 7.1 টো তোমালোকে কৰা सो आज के लिए इतना ही बेटा so thank you so much for watching the video thank you bye bye good night take care